সংগম যুগৰ মহত্বক জনা। ওম শান্তি। আজিৰ মুৰলী 8 তাৰিখ 2 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, সদায় স্মৃতিত ৰাখিবা যে আমি ব্ৰাহ্মণ হৈছোঁ টিকনি, অৰ্থাৎ আটাইতকৈ উচ্চ পুৰুষোত্তম হৈ আছোঁ। তেতিয়া হৰ্ষিত হৈ থাকিবা। নিজে নিজৰ সৈতে বাৰ্তালাপ কৰিবলৈ শিকা, তেতিয়া অপাৰ আনন্দত থাকিবা। প্ৰশ্ন: পিতাৰ শৰণত কোন আহিব পাৰে? পিতাই শৰণ কাক দিয়ে? উত্তৰ: পিতাৰ শৰণত সেইসকল আহিব পাৰে যিসকল পূৰা নিৰ্মোহী হ'ব, যাৰ বুদ্ধিযোগ সকলো ফালৰ পৰা বিচ্ছিন্ন হ'ব। মৃত্যু সম্বন্ধীসকলৰ লগত বুদ্ধিৰ আসক্তি নাথাকিব। বুদ্ধিত এইটো থাকিব যে একমাত্ৰ বাবা, দ্বিতীয় কোনো নাই। এনেকুৱা সন্তানহে সেৱা কৰিব পাৰে। পিতায়ো এনেকুৱা সন্তানকহে শৰণ দিয়ে। ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ: 1. সদায় হৰ্ষিত হৈ থাকিবৰ কাৰণে আত্মিক সেৱা কৰিব লাগে। সঁচা উপাৰ্জন কৰিব আৰু কৰাব লাগে। নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে। ট্ৰেইনতো বেজৰ ওপৰত সেৱা কৰিব লাগে। 2. পুৰণি সৃষ্টিৰ পৰা অন্তৰ আকৰ্ষণ আঁতৰাব লাগে। নিৰ্মোহী হ'ব লাগে। এজন পিতাৰ সৈতে সঁচাপিত ৰাখিব লাগে। বৰদান: সংগম যুগৰ মহত্বক জানি সকলো সময়ত বিশেষ মনোযোগ দিওঁতা, মুখ্য ভূমিকা পালন কৰোঁতা হোৱা। শ্লোগান: যাৰ সংকল্পত দৃঢ়তাৰ শক্তি আছে, তেওঁৰ কাৰণে প্ৰতিটো কাৰ্য সম্ভৱ। ওম শান্তি।